Hello and welcome everyone to the first video of Agri Aspires Academy. We are a group of PhD scholars from Assam Agriculture University who have taken this initiative to bring you a platform where the students can learn and prepare themselves for different competitive exams like AU, Common Entrance Test, ICR-JRF and SRF. In the description box, you can find the registration link for the academy and also the WhatsApp group link, and you can also find the Instagram handle and contact us for more information. Today's first video is upon the counseling schedule and the counseling procedure for the AU Common Entrance Test undergraduate degree program that is to be taken place in Assam Agriculture University, Jorhat. Azir video tut apnaloke janibo paribo hobologya Assam Agriculture University undergraduate degree program karone joto counseling procedure ase hetu bikhoye. পোনপ্ৰথমে মই আপোনালোকক আমাৰ ৱেবছাইটটোৰ বিষয়ে অকমান কৈ ল'ব বিচাৰিছো। আমাৰ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটটো হ'ল au.ec.in। আপোনালোকে ইতিমধ্যে গমেই পাইছে, ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংকটো পাই যাব। সকলো ধৰণৰ ইনফৰমেশ্যন আপোনালোকে ৱেবছাইটত বিচাৰি পাব। মই আপোনালোকক চমুকৈ আমাৰ কলেজ কেইখনৰ বিষয়ে অলপ কৈ দিব বিচাৰিছো। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰত 6খন বেলেগ বেলেগ কলেজ আছে। 3খন কলেজ এগ্ৰিকালচাৰ কলেজ আছে, এখন যোৰহাটত, এখন ধুবুৰীত, এখন বিশ্বনাথ চাৰিআলিত। তাৰ উপৰিও কলেজ অফ কমিউনিটি সায়েন্স আছে যোৰহাটত, হৰ্টিকালচাৰ কলেজ আছে নলবাৰীত আৰু সেৰিকালচাৰ কলেজ আছে তিতাবৰত। ইতিমধ্যে আপোনালোকে এইটো ইনফৰমেশ্যনো হয়তো পাই গৈছে যে আসাম ভেটেনেৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটিখন নতুনকৈ এষ্টাব্লিছ হৈছে। সেইখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে ভেটেনেৰী কলেজ খানাপাৰাত আৰু এখন লখিমপুৰত আছে আৰু ফিচাৰী কলেজখন ৰহাত আছে। এই কলেজ কেইখনৰ আণ্ডাৰত বহুকেইটা ডিগ্ৰী আপোনালোকে অপ্ট কৰিব পাৰিব। মই সেই ডিগ্ৰী কেইটাৰ বিষয়ে সৰুকৈ কৈ দিছো। কলেজ অফ এগ্ৰিকালচাৰ আণ্ডাৰত আপোনালোকে BSc অনাৰ্ছ এগ্ৰিকালচাৰটো পাব আৰু এটা নতুনকৈ প্ৰগ্ৰাম ইন্ট্ৰডিউচ কৰা হৈছে BTech MTech ইন ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম হয়, যোনটো ফৰ মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি। সেইটো কলেজ অফ এগ্ৰিকালচাৰ যোৰহাটৰ আণ্ডাৰত আপোনালোকে পাব। তাৰ উপৰিও হৰ্টিকালচাৰত BSc অনাৰ্ছ হৰ্টিকালচাৰ, সেৰিকালচাৰত BSc অনাৰ্ছ সেৰিকালচাৰ এণ্ড কমিউনিটি সায়েন্সৰ আণ্ডাৰত দুটা ধৰণৰ ডিগ্ৰী পাব পাৰিব, কমিউনিটি সায়েন্স এণ্ড BSc অনাৰ্ছ অন ফুড নিউট্ৰিশ্যন এণ্ড ডায়েটেটিক্স। তেনেকুৱা ধৰণে ভেটেনেৰীৰ কাৰণে আপোনালোকে বেচেলাৰ্ছ অফ ভেটেনেৰী সায়েন্স এণ্ড এনিমেল হাজবেণ্ড্ৰী লখিমপুৰ কলেজ আৰু খানাপাৰা কলেজত অপ্ট কৰিব পাৰিব, আৰু ফিচাৰিজৰ কাৰণে বেচেলাৰ অফ ফিচাৰী সায়েন্স এণ্ড কলেজ অফ ফিচাৰী সায়েন্স। এতিয়া আপোনালোকৰ লগত মই চিট মেট্ৰিক্সটোৰ বিষয়ে অকণমান ডিছকাছ কৰিব বিচাৰিছোঁ। আপোনালোকে ইনফৰমেশ্যনটো, যোনখন ইনফৰমেশ্যন বুলেটিন আছে আমাৰ ৱেবছাইটত, ইউনিভাৰ্চিটিৰ ৱেবছাইটত অলৰেডি দিয়া আছে। আপোনালোকে তাতে গোটেই ইনফৰমেশ্যনখিনি অলং উইথ ৰিজাৰ্ভেশ্যনছ আপোনালোকে পাই যাব। তথাপিতো মই আপোনালোকক টোটেল চিটছখিনি পাৰ কলেজ মই এবাৰ ডিছকাছ কৰি ল'ব বিচাৰিছোঁ। কলেজ অফ এগ্ৰিকালচাৰ আণ্ডাৰ টোটেল চিটছ আছে 182, 142 ইনক্লুডিং 40 HFC। HFCটো আপোনালোকে জানে হায়াৰ ফি কেটেগৰীৰ কাৰণে হয়, আৰু HFCৰ চিটটো আপোনালোকে তেতিয়া এলিজিবল হ'ব যদি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে অলৰেডি HFCৰ কাৰণে অপ্ট কৰিছিলে। চ' কলেজ অফ এগ্ৰিকালচাৰ আণ্ডাৰত যোনখিনি HFC চিটছ আছে সেইখিনি অল নৰ্থ ইষ্ট ষ্টুডেণ্টছৰ কাৰণে হয়, 5 চিটছ পাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট। তাৰ উপৰি বিশ্বনাথ কলেজ আৰু ধুবুৰীটো 100 চিটছ আছে, আৰু ধুবুৰীত আছে 60 চিটছ অলং উইথ 17 and 4 HFC চিটছ। HFC চিট বাকী কলেজকেইখনৰ কাৰণে অনলি ফৰ দিছ আছাম ডমিচাইল ষ্টুডেণ্টছৰ কাৰণে হয়। নলবাৰীত আছে 45 চিটছ ইন কলেজ অফ হৰ্টিকালচাৰ, কলেজ অফ সেৰিকালচাৰ আছে 30 চিটছ, আৰু যোনটো ইণ্টিগ্ৰেটেড প্ৰগ্ৰাম হয় BTech and MTech সেইটোত আছে 40 চিটছ অলং উইথ 4 HFC চিটছ ফৰ অল ইণ্ডিয়া কেণ্ডিডেটছ। এণ্ড কলেজ অফ কমিউনিটি সায়েন্সত দুইটা ডিগ্ৰীৰ কাৰণে 55 আৰু 31 চিটছ আছে। তেনেধৰণে ভেটেনেৰী ইউনিভাৰ্চিটিত কলেজ অফ ভেটেনেৰী সায়েন্স খানাপাৰাত আছে 100টা চিটছ, লখিমপুৰত আছে 60 চিটছ, এণ্ড কলেজ অফ ফিচাৰী সায়েন্সত 50 চিটছ আছে অলং উইথ HFC। এতিয়া মই ৰিজাৰ্ভেশ্যনৰ বিষয়ে অকণমান ডিছকাছ কৰিব বিচাৰিছোঁ আপোনালোকৰ লগত। যোনখিনি ৰিজাৰ্ভেশ্যন আছে আপোনালোকে ইনফৰমেশ্যন বুলেটিনতো পাই যাব। এই ৰিজাৰ্ভেশ্যনখিনি ICR নৰ্মছ, যোনটো ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ হয়, সেইটোৰ মতে এষ্টাব্লিছ কৰা হৈছে। মই আপোনালোকক সৰুকৈ জনাই দিব বিচাৰিছোঁ। শ্বেডিউল কাষ্টত আছে 15%, শ্বেডিউল ট্ৰাইবছৰ কাৰণে আছে 7.5%, OBC আৰু MOBC ইনক্লুডিং টি গাৰ্ডেন লেবাৰ, মৰাণ, মটক, কোচ, ৰাগবংশী, টাই আহোম এণ্ড চুতীয়া কমিউনিটিত আছে 27%। মই ইয়াতে এটা কথা কৈ দিব বিচাৰিছোঁ যে যোনখিনি ষ্টুডেণ্টছ এই কেটেগৰীকেইটাত ইনক্লুড নহয় তেওঁলোকৰ কাৰণেও OBC এণ্ড MOBC ক্লাছেছৰ কাৰণে এটা বেলেগকৈ কেটেগৰী থাকিব, যোনটো আপোনালোকে কাউন্সেলিং টাইমত আপোনালোকে লাইভ চিট মেট্ৰিক্সত গম পাই থাকিব। তাৰ উপৰি EWSৰ কাৰণে আছে 10%,
আৰু ইনক্লুডেড আছে বেলেগ বেলেগ ধৰণৰ কেটেগৰী যোনখিনি আপোনালোকে হয়তো ফৰ্ম ফিল আপ কৰোঁতে অলৰেডি অপ্ট কৰিছিলে, যেনে স্পৰ্টছ কোটা আৰু চিলড্ৰেন অফ AU এমপ্লয়িজ ফ্ৰীডম ফাইটাৰ কোটা। মই ইয়াতে আপোনালোকক এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে স্পৰ্টছ কোটাৰ কাৰণে যোনখিনি ষ্টুডেণ্টছ আছে তেওঁলোকে যদি ফৰ্ম ফিল আপ কৰোঁতে অপ্ট কৰিছিলে আপোনালোকে তেতিয়াহে এলিজিবল হ'ব যদি আপোনালোকে আসামক ৰিপ্ৰেজেণ্ট কৰিছে নহয় বা নেশ্যনেল ৰিপ্ৰেজেণ্ট কৰিছে। চ' আপোনালোকে এখন চাৰ্টিফিকেট ৰাখাটো একদম ইম্পৰ্টেণ্ট হয়। যেতিয়া আপোনালোকে কাউন্সেলিঙত আহিব আপোনালোকে সেইখন প্ৰডিউচ কৰিলেহে আপোনালোকে চিটটো এভেইল কৰিব পাৰিব। চিমিলাৰলি ফ্ৰীডম ফাইটাৰ কোটা আছে, আপোনালোকে সেইটো কাৰণেও ভেলিড চাৰ্টিফিকেট দেখাব লাগিব। মই পইণ্ট নম্বৰ 9 আৰু 10টো এবাৰ ডিছকাছ কৰি দিব খুজিছোঁ। যোনখিনি ষ্টুডেণ্টছে টি হাজবেণ্ডাৰী এণ্ড টেকনলজি বা ছান অৰ ডটাৰ অফ স্মল টি গ্ৰ'ৱাৰ্ছ অফ আছাম এই দুটা কোটাৰ আণ্ডাৰত ছিটছ এভেইল কৰিছে, তেওঁলোকে থাৰ্ড ইয়েৰ যেতিয়া আপোনালোকে আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেমৰ থাৰ্ড ইয়েৰত পাব তেতিয়া আপোনালোকে ইলেক্টিভ বুলি কোৰ্চ এটা ল'ব লাগে। সেইটোত আপোনালোকে টি হাজবেণ্ডাৰী কোৰ্চটো ইলেক্টিভত কম্পালচৰিলি ল'বই লাগিব। তাৰ উপৰি ৰেষ্ট অফ ইণ্ডিয়াৰ কোটা আছে আৰু ICAR যোনটো ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ আছে 20% ছিটছ তাৰ কাৰণেও ৰিজাৰ্ভ থাকিব। এতিয়া মই আপোনালোকক চমুকৈ ফি ষ্ট্ৰাকচাৰটোৰ বিষয়ে অকণমান ডিছকাছ কৰি দিছোঁ আপোনালোকৰ লগত। ফাৰ্ষ্ট ছেমিষ্টাৰত 25,120 rupees হ'ব ফৰ BSc অনাৰ্ছ কোৰ্চেছ, যোনটো গ্ৰেজুৱেলি ছেকেণ্ড ছেমিষ্টাৰ থাৰ্ড ছেমিষ্টাৰ অনৱাৰ্ডছ এইটো কমি কমি গৈ থাকিব, যিহেতু ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যনৰ সময়তে কিছুমান ফিক্সড প্ৰাইচেছ থাকে, ফিক্সড এমাউণ্ট কিছুমান থাকে, সেইকাৰণে এডমিশ্যনৰ সময়ত আপোনালোকৰ প্ৰাইচটো অকণমান বেছি হ'ব ফিজটো। চিমিলাৰলি HFC কাৰণে এডমিশ্যনৰ সময়ত 1,14,000 হ'ব এণ্ড গ্ৰেজুৱেলি এইটো কমি কমি গৈ থাকিব। ইণ্টিগ্ৰেটেড এমটেকৰ কাৰণে 42,000 মান হ'ব এণ্ড হোষ্টেল ফি যোনটো হয় সেইটো বেলেগকৈ থাকিব। BSc অনাৰ্ছ কোৰ্চেছৰ কাৰণে 12,000 হ'ব, HFC কাৰণে 15,000 মান হ'ব এণ্ড গ্ৰেজুৱেলি ছেকেণ্ড এণ্ড থাৰ্ড ছেমিষ্টাৰলৈ এইটো কমি কমি গৈ থাকিব। ইয়াতে এটা বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আমি দিব খুজিছোঁ যে আপোনালোকে যোনখিনি পে'মেণ্ট কৰিব ফিজৰ কাৰণে সেইখিনি কেছত নহ'ব, আপোনালোকে UPI নহ'লে বা কাৰ্ড পে'মেণ্ট কৰিব লাগিব। আৰু মেছ ডিউজ যোনটো থাকিব খানাৰ কাৰণে আপোনালোকে হোষ্টেল ৱাইজ এইটো বেলেগ বেলেগ হ'ব, ভেৰাই কৰিব, এটা ৰেঞ্জত থাকিব around 1,800 to 2,000 per month। চ' আপোনালোকে এইখিনি মাইণ্ডত ৰাখি আপোনালোকে ফিজটো কেনেকৈ পে' কৰিব গোটেইখিনি প্ৰিপেয়াৰ কৰি আহিব ডিউৰিং দ্য কাউন্সেলিং টাইম। এতিয়া মই আপোনালোকৰ লগত কাউন্সেলিং প্ৰচিডিউৰটোৰ বিষয়ে অকণমান ডিছকাছ কৰি দিব বিচাৰিছোঁ। আপোনালোকে AU ৱেবছাইটটোত যেতিয়া এণ্টাৰ কৰিব এডমিশ্যন ছেকশ্যনটোত গ'লে আপোনালোকে এডমিশ্যনৰ উইণ্ড'খন ভিউ কৰিব পাৰিব। আপডেটেড নটিফিকেশ্যনখন আজি ওলাইছে, য'ত কাউন্সেলিঙৰ ডেটছখিনি আকৌ ৰিভাইজ কৰি পেলাই দিয়া হৈছে। কাউন্সেলিঙৰ ডেটছখিনি 10 to 13 অগষ্টৰ ভিতৰত আছে, 10 পৰা 13 অগষ্টৰ ভিতৰত আপোনালোকৰ কাউন্সেলিং ডেটছ পৰিছে। আপোনালোকে এই উইণ্ড'খনত মেৰিট লিষ্টখিনিও ভিউ কৰিব পাৰিব। আপোনালোকে যদি মেৰিট লিষ্ট অফ কেণ্ডিডেটছ ফৰ এডমিশ্যন ইনটু ভেৰিয়াছ আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰামছত ক্লিক কৰে আপোনালোকে মেৰিট লিষ্টৰ উইণ্ড'খন পাব। মেৰিট লিষ্টখন আপোনালোকে এনেকৈ ভিউ কৰিব পাৰিব যেতিয়া ড্ৰপ ডাউন মেনুত এটা অপশ্যন থাকিব আণ্ডাৰ গ্ৰেজুৱেট আৰু তাৰ উপৰি ইয়াত কেইটামান অপশ্যন থাকিব য'ত আপোনালোকে ফাৰ্ষ্ট অপেন মেৰিট বুলি দিলে গোটেই জেনেৰেল ৰেংকখন পাব, জেনেৰেল কেটেগৰী এণ্ড ইনক্লুডিং অল দ্য কেটেগৰিজ আপোনালোকে মেৰিট লিষ্টখন ভিউ কৰিব পাৰিব। তাৰ উপৰি আপোনালোকৰ যদি নিজাকৈ কিবা কেটেগৰী আছে, কোটা আছে, সেইটো আপোনালোকে ড্ৰপ ডাউন মেনুখনৰ পৰা চিলেক্ট কৰি ভিউ কৰিব পাৰিব আৰু আপোনালোকে আপোনালোকৰ নিজৰ ৰেংকটো গম পাব। ইয়াতে মই এটা বস্তু আপোনালোকক মেনশ্যন কৰিব বিচাৰিছোঁ যে ফাৰ্ষ্ট কাউন্সেলিঙত 1,500 ৰেংক মানলৈকে ষ্টুডেণ্টছক মাতিব। হয়তো ছেকেণ্ড কাউন্সেলিং থাৰ্ড কাউন্সেলিঙলৈ যদি ছিট থাকি যায় 1,500ৰ ওপৰত ষ্টুডেণ্টছখিনি মাতিব পাৰে। কাউন্সেলিঙত এটা কথা আপোনালোকে জনাটো বহুত উচিত যে ফাৰ্ষ্ট কাউন্সেলিঙত আপোনালোকৰ যদি নাম এবাৰ মাতা হৈ গৈছে আৰু আপোনালোকে ছিটটো নাই লোৱা তেতিয়াহ'লে হয়তো ছেকেণ্ড কাউন্সেলিঙত আপোনালোকৰ নামটো নল'ব, কিন্তু ফাৰ্ষ্ট কাউন্সেলিঙত আপোনালোকৰ নাম লওঁতে যদি আপুনি যিকোনো এখন কলেজত এডমিশ্যন অলৰেডি লৈ লৈছে আপোনালোকে ছেকেণ্ড কাউন্সেলিঙত সেইটো আপগ্ৰেড কৰিবলৈ অপশ্যনছ পাব। চ' আমাৰ ফালৰ পৰা এটা ছাজেশ্যন আছে যে আপোনালোকে ফাৰ্ষ্ট কাউন্সেলিঙতে যোনখন কলেজে হয় আপোনালোকে এটা এডমিশ্যন লৈ লোৱাটো আমাৰ ফালৰ পৰা এটা ছাজেশ্যন হয়। এণ্ড ছেকেণ্ড কাউন্সেলিঙত আফটাৰ 1,500 যোনখিনি ষ্টুডেণ্টছ হ'ব তেওঁলোকৰ নামখিনি কল কৰা হ'ব। মই এতিয়া আপোনালোকৰ লগত ডকুমেণ্টছখিনিৰ বিষয়ে অকণমান ডিছকাশ্যন কৰিব বিচাৰিছোঁ। অলৰেডি ইনফৰমেশ্যন বুলেটিনত এইখিনি ইনফৰমেশ্যন আছে, ষ্টিল মই এবাৰ কৈ দিব বিচাৰিছোঁ। একনলেজমেণ্ট শ্বীটখন যোনখন আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে পাইছিলে সেইখন আনিব লাগিব। CUET UG স্ক'ৰ কাৰ্ডখন আনিব লাগিব, ক্লাছ 10-12 মাৰ্কশ্বিটছ এণ্ড পাছ চাৰ্টিফিকেট ইন অৰিজিনেল আপোনালোকে আনিব লাগিব এণ্ড অলছ' ইন প্ৰিণ্ট। পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেটখন লাগিব, ভেলিড এজ প্ৰুফ লাগিব এণ্ড যোনকেইখন কেটেগৰী চাৰ্টিফিকেট আছে আপডেটেড ভাৰ্জন লাগিব ইন দ্য নিউৱেষ্ট ফৰ্ম। আপোনালোকৰ যদি আপডেট কৰিব আছে এতিয়াও সময় আছে, আপোনালোকে আপডেট কৰি একদম আপডেটেড ভাৰ্জনখন লৈ আহিব। যাৰ যাৰ ৰিজাৰ্ভেশ্যন আছে তেওঁলোকেও গভৰ্ণমেণ্ট নৰ্মছৰ মতে যোনকেইখন আপোনালোকৰ চাৰ্টিফিকেট থাকিব সেইকেইখন আপোনালোকে লৈ আহিব।
আৰু মই কৈ দিব বিচাৰিছোঁ যোনখন মেডিকেল চাৰ্টিফিকেট আছে সেইখন আপোনালোকে আমাৰ ইনফৰমেশ্যন বুলেটিনৰ লাষ্টৰ ফালে এনেক্সাৰত পাই যাব এইখন ফিল আপ কৰি আনিব লাগিব গ্যাপ চাৰ্টিফিকেট যোনখন বহুত কম্পালচৰি হয় ফৰ দ্য ষ্টুডেণ্টছ হু হেভ গিভেন আ ড্ৰপ আপোনালোকে যদি ড্ৰপ দিছিলে তেতিয়া আপোনালোকে লোকেল পুলিচ ষ্টেচনৰ পৰা এখন লিখাই আনিব লাগিব গ্যাপ চাৰ্টিফিকেটখনো আমাৰ এনেক্সাৰত আছে আপোনালোকে ইনফৰমেশ্যন বুলেটিনৰ লাষ্টৰ ফালে পাই যাব যোনটো ABC ৰেজিষ্ট্ৰেশ্যন ডকুমেণ্ট আছে এইটো কম্পালচৰি হয় আপোনালোকে আনিব লাগিব ভেৰিফাই কৰাই ল'ব লাগিব তাৰ উপৰি মই এটা কথা আপোনালোকক জনাই দিব বিচাৰিছোঁ যে অৰিজিনেল ডকুমেণ্টছৰ সৈতে আপোনালোকে প্ৰিণ্ট আউট কৰি আনিব লাগিব মেক্সিমাম 3টা কপি মিনিমাম 3টা কপি আপোনালোকে আনিব লাগিব আপোনালোকে এটা কথা মনত ৰাখিব যে ডকুমেণ্টছখিনি আনোতে আপোনালোকে এৰেঞ্জ কৰি আনিব যিহেতু আমাৰ কাউন্সেলিং প্ৰচিডিউৰটো বহুত কুইক হয় আপোনালোকৰ নামটো হয়তো দুবাৰতকৈ বেছি নামাতিবও পাৰে সেইকাৰণে আপোনালোকে কাউন্সেলিংটো কুইক কৰিবৰ কাৰণে আপোনালোকে ডকুমেণ্টছখিনি এৰেঞ্জ কৰি আনিব সেইটো আপোনালোকৰ সুবিধা এটা হ'ব আমিতো আমাৰ ফালৰ পৰা ক্লেইম কৰিব নোৱাৰোঁ যে কিমানমান ৰেংকত আপোনালোকৰ পজিশ্যন থাকিলে আপোনালোকে ছিটটো পাব কিন্তু আমাক বহুতকেইটা ফোন কল অলৰেডি ষ্টুডেণ্টছৰ পৰা আহি গৈছে সেইকাৰণে আমি আপোনালোকক এটা ট্ৰেণ্ড 24 আৰু 2025ৰ দেখাব বিচাৰিছোঁ 2024ত আফটাৰ দ্য ফাৰ্ষ্ট কাউন্সেলিং আনৰিজাৰ্ভডৰ কাৰণে কলেজ অফ এগ্ৰিকালচাৰত 128 মানৰ ৰেংকলৈকে গৈছে আৰু অভাৰঅল around 500 ৰেংকলৈকে seats over হৈছে in all the colleges 2025ত আপোনালোকে চাব বিচাৰিছে যদি মই আপোনালোকক কৈ দিছোঁ কাট অফ ৰেংক ফৰ কলেজ অফ এগ্ৰিকালচাৰ ইন আনৰিজাৰ্ভ 211 মানলৈকে গৈছে এণ্ড অভাৰঅল 788 মানলৈকে গৈছে চ' আমাৰ ফালৰ পৰা আমি এটা কথা ক'ব বিচাৰিম যে হয়তো কলেজ অফ এগ্ৰিকালচাৰ আনৰিজাৰ্ভডৰ কাৰণে মেবি আপোনালোকৰ ৰেংক যদি 180 to 200ৰ ভিতৰত আছে সেইটো এটা ছেফ অপশ্যন হ'ব পাৰে এণ্ড অভাৰঅল ফৰ অল দ্য কলেজেছ আপোনালোকৰ ৰেংক around 500, 550 to 600 মেক্সিমাম যদি আছে আপোনালোকে 2024 আৰু 2025ৰ ট্ৰেণ্ডৰ মতে হয়তো আপোনালোকে ৰেংক এটা এভেইল কৰিব পাৰিব ছিট এটা এভেইল কৰিব পাৰিব কিন্তু আমি এইটো পুৰাকৈ ক্লেইম কৰি নিদিওঁ আপোনালোকে হোপছ নেৰিব প্লিজ ষ্টে টিউন ইতিমধ্যে আমি আমাৰ ভিডিঅ'টোৰ শেষৰ ফালে আহি পৰিছোঁ মই আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰি দিব বিচাৰিছোঁ যে আমাৰ ইউনিভাৰ্চিটি কেম্পাছটো এক্সেচিবল ৰেঞ্জত আছে আপোনালোকে যদি বাছত আহিছে নহয় বা ট্ৰেইনত আহিছে আৰু কোনোবাই যদি এয়াৰপৰ্টৰ পৰা আহিছে এইটো উইদিন ৰিচেবল ডিষ্টেঞ্চ হয় আপোনালোকে ৰেপিডো ছাৰ্ভিচেছো পাই যাব অটো বা টেম্পো ছাৰ্ভিচেছো পাই যাব তাৰ উপৰিও যদি আপোনালোকৰ কিবা হেল্প লাগে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব এটা ছাজেশ্যন আমাৰ ফালৰ পৰা আছে যে আপোনালোকে যেতিয়া কাউন্সেলিঙত আহিব কাউন্সেলিঙত এবাৰ বহাৰ পিছত আপোনালোকে যাতে কাউন্সেলিংটো শেষ হৈ নোযোৱালৈকে আপোনালোকে এৰি থৈ নাযায় যাতে গোটেইখিনি ৰেংক গোটেইখিনি কেটেগৰী যেতিয়ালৈকে কল আউট হৈ যায় তেতিয়ালৈকে আপোনালোকে বহি থাকক খানা পিনাৰ আপোনালোকে হয়তো টেনশ্যন ল'বলগীয়া নহয় যিহেতু আমাৰ কেম্পাছৰ ভিতৰত 3খনকৈ কেণ্টিন আছে আপোনালোকে অপশ্যনছ পাই যাব কেম্পাছৰ বাহিৰতো ওচৰে পাজৰে বহুতকেইখন অপশ্যন আছে তাৰ উপৰিও আপোনালোকক যদি কিবা ইনফৰমেশ্যন লাগে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব আমাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে আমাৰ কণ্টেক্ট নম্বৰ থাকিব এণ্ড বহুত ষ্টুডেণ্টছে অলৰেডি আমাক কণ্টেক্ট কৰি আছে তাৰ উপৰিও যদি আপোনালোকক বেলেগ ধৰণৰ কিবা গাইডেন্স লাগে about the counseling or even about the university আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব আৰু যোনসকলে PG পোষ্ট গ্ৰেজুৱেট বা PhD কাৰণে এডমিশ্যনছৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সেইটো কাৰণেও আমি আমাৰ ফালৰ পৰা এটা ভিডিঅ' আনিম আপোনালোকে যদি জানিব বিচাৰিছে আমাক কমেণ্ট বক্সত জনাই দিব আমি আপোনালোকৰ কাৰণে ভিডিঅ' লৈ আহিম আৰু আপোনালোকে আমাক ফ'ল' কৰি থাকক ষ্টে টিউন অল দ্য বেষ্ট